কিন্তু দেৰি হৈ গৈ থাকিলে তুমি যদি মোক পাহৰি যোৱা আৰু যদি মোক পাহৰি আন কাৰোবাক বিয়া কৰোৱা তেতিয়া চোৱা প্ৰেমত বিশ্বাসেই সকলো তোমাৰ সৌৰক যদি লঘোনে ৰাখিব বিচাৰিছে তেতিয়াহ'লে যাব পাৰো সে এইখন বৰ ডাঙৰ বিহু মেলা আছিল মই এখন বিহু মেলালৈ নগলে একো নহয় দিয়া বাকীবোৰত যাম নহয় এৰা নোৱাৰিলেতো উপায়ে নাই এই শুনিছো বোলে ল'ৰাটো বৰ ধুনীয়া হ'বই মাক বাপেকহাল কিমান ধুনীয়া সেইকাৰণে পুতেক একেবাৰে ৰাজকুমাৰৰ দৰে কি বিয়া মোৰ এতিয়া বিয়া পাতিবৰ সময় হোৱা নাই দেই কি কি কাৰণত বিয়া পাতিবলৈ সময় হোৱা নাই চোৱা মা মোৰ চাকৰিত যোন কৰি এবছৰে হোৱা নাই চাকৰিটো অকণমান থিতাপি লাগি লওঁ অন্ততঃ কেৰিয়াৰটো অলপ ডেভেলপ কৰি লওঁ ছোৱালীজনী কিন্তু খুব ভাল হৈ যা প্লিজ মা তোমালোকে সেইবোৰ চিন্তা বাদ দিয়া তই বাদ দিবলৈ ক'লে নহ'ব নহয় তোমালোকে নিজে সিদ্ধান্ত ল'লে নহ'ব নহয় Sorry. তই ছোৱালীজনীক দেখা নাই বুলি তেনেকুৱা কৈছ মা প্লিজ হা তই এবাৰ ছোৱালীজনীক লগ পাই লচোন কিন্তু দেউতা দেউতাৰ লগতে যাবি কোনো দৰকাৰ নাই কি কোনো দৰকাৰ নাই ছোৱালী চাবলৈ যোৱাৰ কোনো দৰকাৰ নাই তই এবাৰ ছোৱালীজনী চালে মই বৰ ভাল পালোঁ দেউতা চোৱা মই কেনেকুৱা এজনী ছোৱালী বিয়া কৰাম কাৰ লগত মই গোটেই জীৱনটো কটাম সেই সিদ্ধান্ত মই নিজে ল'ব খোজোঁ ছোৱালীজনীক তই এবাৰতো লগ কৰিছা মোৰ দৃঢ় বিশ্বাস এবাৰ তই চাইটো ল তোৰ লগত নিমিলাৰ কোনো কাৰণ নাই মোৰ লগত মিলা ছোৱালী এজনী মই চাইছোঁ দেউতা তোমাৰ মা দেউতাই আশা কৰা মতে তুমি তোমাৰ পঢ়া শুনা শেষ কৰিলোঁ আৰু আল্টিমেটলি ময়ো সেইটোৱে বিচাৰোঁ কিন্তু দেৰি হৈ গৈ থাকিলে তুমি যদি মোক পাহৰি যোৱা আৰু যদি মোক পাহৰি আন কাৰোবাক বিয়া কৰোৱা তেতিয়া চোৱা প্ৰেমত বিশ্বাসেই সকলো আৰু তোমাৰ যদি মোৰ ওপৰত সন্দেহ আছে বা তুমি মোক তেনেকুৱা ল'ৰা বুলি ভাবা নাই নাই মোক ভুল নুবুজিবা তোমাৰ ব্যক্তিত্বক মই শ্ৰদ্ধা কৰোঁ তোমাৰ ভালপোৱাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে মই এজনী ছোৱালীক ভাল পাই পেলাইছোঁ আৰু মই তাইকে বিয়া কৰাম কিন্তু 2 বছৰমান পিছত হাতখন দি আছো কিন্তু বৰ্মা হঠাৎ এনেকৈ আচৰিত যে লাগিছে নহয় অকল তোমাৰে নহয় সকলোৰে লাগিব
মই ইহঁতক কৈছো বিজনৰ ল'ৰা তাৰ আদৰ্শৰে ডাঙৰ হৈছে তাৰ কাৰোবাৰ লগত কিবা থকা হ'লে মাকে হ'লেতো গম পালেহেঁতেন হে আৰু সি যদি কাৰোবাক ভালো পায় মই তহঁতৰ ঘৰলৈ প্ৰস্তাৱ লৈ নাহিলোহেঁতেন চাব আকৌ তাহানি ফুটবল খেলত লেং মৰা দি লেং নামাৰিব কিন্তু কৈ থলো চা দেৱেন ফুটবল মেচ আৰু সন্তানৰ বিয়া দুটা সম্পূৰ্ণ বেলেগ বস্তু মই অকল মেচ খেলিব খোজা নাই মোৰ আৰু মহেন্দ্ৰ তোমালোকে এইবোৰ চিন্তা বাদ দিয়া দেউতা ছোৱালীজনী ঘৰ ক'ত গুৱাহাটীত কথাটো আকৌ এবাৰ চিন্তা কৰি চাচোন মই চিন্তা কৰিয়ে কৈছোঁ দেউতা মই মোৰ বন্ধুক কথা দিলোঁ ময়ো ছোৱালীজনীক কথা দিছোঁ দেউতা কিমান চাগে তোৰ কল্পনা কিমান আশা তাৰ মাজত আমাৰ পুৰণিবিলাকৰ ঠাই ক'ত ইফালে শহুৰে মাতিব বোৱাৰী চাহকাপ দিয়াচোন সিফালে শাহুৱে ক'ব জয়া ইফালে আহাচোন তাৰ মাজত আকৌ গিৰিয়েৰৰ ফৰমাইজবোৰ আছেই নহয় হয়নে নহয় কি ক বিনা আমি বাৰু তাক প্ৰচাৰণা কৰা হ'ল নেকি ছোৱালীজনীক এটা মিছা আশা দি মা দাদা চাহ দিছো খাহি জয়া অ জয়া জয়া কি হ'ল এনেকৈ কিয় চিঞৰিছ তই আজি দুদিনমানৰ পৰা যে চাহৰ লগতে নিমখীয়া বিস্কুট কেইখন দিয় নেখাওঁ মই চব খাচোন একো নহয় একো এটা বনাবলৈ সময় পোৱা নাই সময় পোৱা নাই নে আন কিবা মানে লাহে লাহে তোৰ যেন আমাৰ প্ৰতি গুৰুত্ববোৰ কমি আহিছে তেনেকে কিয় কৈছ তোক আঙুঠি পিন্ধোৱা দিনটোৰ পৰাই মন কৰিছো তই অলপ সলনি হৈছ তেনেকৈ নকবি দাদা হবিয়ে দেচোন কেইদিনমান পাছত এখন নতুন ঘৰ পাবি নতুন পৰিৱেশ নতুন মানুহ কিমান চাগে তোৰ কল্পনা কিমান আশা তাৰ মাজত আমাৰ পুৰণিবিলাকৰ ঠাই ক'ত ইফালে শহুৰে মাতিব বোৱাৰী চাহকাপ দিয়াচোন সিফালে শাহুৱে ক'ব জয়া ইফালে আহাচোন তাৰ মাজত আকৌ গিৰিয়েৰৰ ফৰমাইজবোৰ আছেই নহয় হয়নে নহয় কি ক হ'লেই আৰু এজনী তত মই ধেমালিহে কৰিছিলো এতিয়াৰ পৰা কান্দিলে বিয়াৰ দিনাখন কি কৰিবি মহেন্দ্ৰ বৰুৱাক খবৰটো দিব লাগিছিলে নহয় তাক কি বুলি খবৰ দিম মই সাহসে গোটাব পৰা নাই মানে কি
ইমান বছৰ মূৰত তাক লগ পালোঁ কিমান কথা ভাবিলোঁ তাৰ মনত মই দুখ দিওঁ কেনেকৈ আমি আচলতে অজানক নুসুধাকে আগবাঢ়িব নালাগিছিলে হেৰা তাক আমি বুকুৰ মাজত সোমাই থকা সৰু ল'ৰা ছোৱালী বুলি ভবাই ভুল হৈছিলে সঁচা কথাটোকে বৰুৱাক কৈ দিয়ক ঠিকেই কৈছা মহেন্দ্ৰক মই সঁচা কথাই ক'ব লাগিব মিছা কথা কৈ লোকধাক কৰি মই তাৰ ওচৰত আৰু সৰু হ'ব নোৱাৰোঁ ইম্পচিবল No, impossible. বিনা আমি বাৰু তাক প্ৰচাৰণা কৰা হ'ল নেকি ছোৱালীজনীক এটা মিছা আশা দি মা মা দেউতাৰে বৰ দুখ পাইছে উজান তোমালোকে মোক নুশুধাকে মানুহ ঘৰলৈ কিয় কৈছিলা মা তই যে তলে তলে এনেকুৱা এটা কাম কৰি থৈছ আমাক এবাৰ জনাব লাগিছিলে মই তোমালোকক আজি কথাটো কওঁ বুলি আহিছিলোঁ দেউতালৈ বেয়া লাগিছে তোমালোকৰ অন্তৰত দুখ দি মই বৰ দুখ পাইছোঁ মা মোৰ উপায় থকাহেঁতেন মই তোমালোকৰ প্ৰস্তাৱ একে এষাৰেই মানি ল'লোহেঁতেন মা মোক ক্ষমা কৰি দিয়া মা পাৰা যদি দেউতাকক কথাটো ক'বা তুমি তুমি যে কি কাৰণে সেই ঘুকুত গাঁৱৰ মুখ এতিয়াও এৰিব পৰা নাই নহয় মই বুজি নাপাওঁ মানে কাৰণ সেইখন ঘৰৰ লগত মোৰ আত্মাৰ সম্পৰ্ক আছে আৰু এই সপোনবোৰৰ যিকোনো এটাও বাস্তৱত পৰিণত হোৱাকৈ যিখিনি লাগে মই তোক টিপটপ দিম মই বাৰু ইয়াক সোনকালে গাঁৱলৈ পঠোৱাৰ ব্যৱস্থা কৰিম থোৱা তোমাক ককাইৰে মাতি পঠিয়াইছে যেতিয়া সোনকালে গৈ আহা যাওঁ কিন্তু মাটিৰ ভাগ বিচাৰি নাই তেন্তে কি কৰিবলৈ যাবা এনেই যাম মোৰ নিজৰ ঘৰখনলৈ কিবা কাম থাকিলেহে যাব লাগে নেকি তুমি তোমাৰ মাৰাৰ ঘৰলৈ কিবা কাম থাকিলেহে যোৱা নেকি তুমি যে কি কাৰণে সেই ঘুকুত গাঁৱৰ মুখ এতিয়াও এৰিব পৰা নাই নহয় মই বুজি নাপাওঁ মানে কাৰণ সেইখন ঘৰৰ লগত মোৰ আত্মাৰ সম্পৰ্ক আছে এইখন ঘৰহে তোমাৰ নিজৰ ঘৰ আমি এইখন নিজেই গঢ় দিছো এইখন ঘৰৰ লগত তোমাৰ কোনো আত্মাৰ সম্পৰ্ক নাই এইখন ঘৰ যদি মোৰ সংসাৰখনৰ কাগজ তেতিয়াহ'লে সেইখন ঘৰ তাৰ শিপা সেই শিপাৰ পৰা মই অংকুৰিত হৈ আজি ডাল পাত মেলিছোঁ ডাল পাত ফল ফুলত ফুল গৈ মই সেই গছডালৰ শিপাক অৱহেলা কৰিব নোৱাৰোঁ নহয় এইবোৰ ফিলচফি গাই থাকি লাভ নাই অলপ প্ৰেক্টিকেল হোৱা আৰু সময় থাকোঁতে নিজৰ প্ৰাপ্যখিনি হাসিল কৰি লোৱা তোমাৰ দৰে উচ্চাকাংক্ষী নাৰীক কথা বুজাই একো লাভ নাই মই উচ্চাকাংক্ষী বহুত আকাংক্ষা আছে মোৰ মই জীৱনত বহুত ট্ৰাইজ কৰিব বিচাৰো তোমাৰ দৰে গছৰ ডাল পাতৰ কথা ভাবি থাকি নিজৰ প্ৰাপ্যখিনি আনক গতাই দিয়া বিধৰ মানুহ মই নহয় আৰু তোমাকো এই মূৰ্খামি কৰিবলৈ মই নিদিওঁ মই যি কৰিছোঁ সেয়া মূৰ্খামি নহয় সেয়া মানৱতা এইবোৰ বাজে লেকচাৰ মোৰ আগত মাৰি লাভ নাই তুমি মুঠতে সোনকালে গাঁৱৰ ঘৰৰ পৰা গৈ আহা যাম এবাৰ দুদিনমান থকাকে যাম লগত ৰিণীকো লৈ যাম ৰিণী তাই তাত গৈ কি কৰিব
তাইৰ দেউতাকৰ পুৰণা ঘৰখন দেখাটো দৰকাৰ কেনেকুৱা এটা পৰিৱেশৰ পৰা ওলাই আহি তাইৰ দেউতাক আজি এনেদৰে সংস্থাপিত হ'ল সেই কথা তাই জানিব লাগে নালাগে তাইক নিব তাইক নিব লাগিব তাইৰ বংশ পৰিয়ালৰ মানুহখিনিৰ লগত তাইক চিনাকি কৰাই দিব লাগিব সিস্টাৰ তোৰ যে গাড়ী বাংলো ফৰেন ট'ৰ অৰ্ণামেণ্টছ এইবিলাকৰ কিমান ৰঙীন সপোন আছে মই জানোতো আৰু এই সপোনবোৰৰ যিকোনো এটাও বাস্তৱত পৰিণত হোৱাকৈ যিখিনি লাগে মই তোক টিপটপ দিম মই বাৰু এওঁ সোনকালে গাঁৱলৈ পঠোৱাৰ ব্যৱস্থা কৰিম যিমান সোনকালে পঠাবি সিমান সোনকালে তোৰ ৰঙীন সপোনবিলাক দিঠকত পৰিণত হ'ব মানে 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 টিপটপ